13, 14 আৰু 15 ডিচেম্বৰত ডিফুৰ তাৰালাংস্থিত কাৰ্বি সাংস্কৃতিক প্ৰকল্পত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব প্ৰথম জনজাতীয় সংগম। আজি এখন সংবাদ মেলযোগে আয়োজক সমিতিয়ে এই কথা জানিবলৈ দিয়ে। উল্লেখ্য যে অসমৰ সকলো জনজাতীয় লোকক একত্ৰিত কৰি এখন মঞ্চত উপবিষ্ট কৰাৰ লক্ষ্যৰে এই সংগমৰ আয়োজন কৰা বুলি সংবাদ মেলযোগে সদৰি কৰে। কাৰ্বি কালচাৰেল সোসাইটিৰ এই কাৰ্বি পিপলছ হলৰ এই সন্মানীয় ভৱনলৈ আদৰণি জনাইছোঁ। ইতিমধ্যে অসমৰ ৰাইজ অৱগত হৈছে যে অসমৰ সকলো জনজাতিক লৈ এক উমৈহতীয়া সাংস্কৃতিক মহাসভা গঠন কৰা হৈছে আৰু অসম জনজাতি সাংস্কৃতিক মহাসভা নামেৰে গঠিত এই সাংস্কৃতিক মহাসভাই কাৰ্বি কালচাৰেল সোসাইটিৰ সহযোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত আমি প্ৰথমবাৰৰ কাৰণে তাৰালাংচুৰ এই সাংস্কৃতিক প্ৰকল্পৰ চৌহদত এখনি জনজাতি সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰিছোঁ। কাইলৈ অৰ্থাৎ 13 ডিচেম্বৰ তাৰিখৰ পৰা 15 ডিচেম্বৰ তাৰিখলৈকে 3 দিনীয়াকৈ এই জনজাতি সাংস্কৃতিক সমাৰোহ আমাৰ উদযাপন হ'ব। ইয়াৰ কাৰণে কাৰ্বি আংলং জিলাৰ সকলো জনজাতিক লৈ আমাৰ যিখন জিলা সমিতি গঠন কৰা হৈছে এই জিলা সমিতিখনৰ সহযোগত অসম জনজাতি সাংস্কৃতিক মহাসভাই কাৰ্বি কালচাৰেল সোসাইটিৰ লগত কেইবাবাৰো আমি আলোচনা কৰি এই জনজাতি সাংস্কৃতিক মহাসভাক কেনেকৈ সুন্দৰকৈ আগবঢ়াব পাৰি তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে এই জনজাতি সাংস্কৃতিক সমাৰোহলৈ অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জিলাৰ পৰা শিল্পী দল আৰু আমাৰ প্ৰতিনিধিসকল আহিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। এনে এক শুভক্ষণত আমি ভাবিছোঁ যে আপোনালোক সংবাদ জগতৰ সকলোকে আমাৰ যে এই উৎসৱৰ যি বতৰা সেই বতৰা আপোনালোকৰ সৈতে আমি বিনিময় কৰোঁ আৰু সেইকাৰণে আপোনালোকক আমি ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ। আপোনালোকে জানে যে অসমৰ যিমানবিলাক পাহাৰ ভৈয়ামৰ জনজাতি আছে আৰু যিসকল জনজাতিক ভাৰতৰ সংবিধানে জনজাতি হিচাপে স্বীকৃতি দিছে সেই জনজাতিসকলৰ মাজত যিটো ভাতৃত্বৰ বুজাবুজি মৰম চেনেহৰ যিটো সম্পৰ্ক আৰু সকলোৰে নিজৰ নিজৰ যি সাংস্কৃতিক সমল আছে লোক সংস্কৃতি আছে ইয়াক কেনেকৈ সুন্দৰকৈ সুস্থ ৰূপত ধৰি ৰাখিব পাৰি কেনেকৈ শুদ্ধ ৰূপত ইয়াক প্ৰচাৰ কৰিব পাৰি প্ৰসাৰ কৰিব পাৰি কেনেকৈ সংৰক্ষণ কৰিব পাৰি এই দিশত আমি মনোনিৱেশ কৰিছোঁ আৰু তাৰ লগে লগে অসমৰ সকলো জনজাতিৰ মাজত যিসকল সাংস্কৃতিক কৰ্মী আছে যিসকল শিল্পী আছে যিসকলে নীৰৱে গোটেই জীৱনটো নিজৰ জাতিটোৰ যি কৃষ্টি সংস্কৃতি তাৰ বিকাশৰ কাৰণে কাম কৰি আহিছে তেনেসকল ব্যক্তিকো আমি এই সাংস্কৃতিক মহাসভাৰ মঞ্চলৈ মাতি আনি সম্বৰ্ধনা দিয়াৰ কাৰণে সন্মান জনোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। কাইলৈৰ পৰা যিখন আমাৰ ইয়াতে 3 দিনীয়াকৈ সাংস্কৃতিক সমাৰোহ আৰম্ভ হ'ব কাইলৈ সন্ধিয়া প্ৰতিনিধি শিবিৰ মুকলি কৰা হ'ব প্ৰতিনিধিসকলৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিনিধিসকলৰ পঞ্জীয়ন আৰম্ভ হ'ব আৰু পৰহিলৈ অৰ্থাৎ 14 ডিচেম্বৰ তাৰিখে পুৱা 8 বজাত আমি সকলোৱে সমবেত হ'ম আৰু 8:30 বজাত আমাৰ যি জাতীয় গৌৰৱ ধ্বজা অসম জনজাতি সাংস্কৃতিক মহাসভাৰ গৌৰৱ ধ্বজা যিখন পতাকা লগতে কাৰ্বি সাংস্কৃতিক সমাজ কাৰ্বি কালচাৰেল সোসাইটিৰ যিখন জাতীয় ধ্বজা যিখন ফ্লেগ এই দুইখন ফ্লেগ আমি একেলগে ৰাইজৰ উপস্থিতিত আমি উত্তোলন কৰিম আৰু তাৰ পিছতেই আমাৰ বিভিন্ন কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ মাজেৰে প্ৰথম উল্লেখনীয় কাৰ্যসূচী হ'ব যে যিবিলাক আমাৰ নতুন নতুন জিলা সমিতি গঠন কৰা হৈছে এই জিলা সমিতিসকলৰ বিষয়ববীয়াসকলক লৈ আৰু লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা দলসমূহৰ যিবিলাক প্ৰতিনিধি আহিছে সেই প্ৰতিনিধিসকলক লৈ কেন্দ্ৰীয় যিখন কাৰ্যনিৰ্বাহক সমিতি এই সমিতিখনে এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰিছোঁ। তাৰ পিছতে 11 বজাৰ লগে লগে আমি এখন বৰ সুন্দৰ আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ। সেই আলোচনা চক্ৰৰ বিষয় হ'ল
অসমৰ জনজাতিসকলৰ মাজত সাংস্কৃতিক ঐক্যৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কৰ্মসূচী এই এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আলোচক হিচাপে আমি আমন্ত্ৰণ জনাইছো কাৰ্বি আংলঙৰে গৌৰৱস্বৰূপ ডক্টৰ প্ৰেমানন্দ মুছাহাৰী যিগৰাকীয়ে ইতিমধ্যে তেখেতৰ সাহিত্য কৰ্মৰ কাৰণে সাহিত্য অকাডেমীৰ বঁটা তেওঁ লাভ কৰিছে এয়া আমাৰ সকলোৰে কাৰণে সাহিত্য কৰ্মীৰ কাৰণে গৌৰৱ আৰু লগতে আৰু এগৰাকী আলোচক আমি আমন্ত্ৰণ কৰিছো তেখেত হ'ল বকলিয়া নিবাসী এগৰাকী স্কুলৰ প্ৰধান শিক্ষক মই স্কুলখনৰ নামটো এই মুহূৰ্তত কথা মনলৈ অহা নাই মোৰ শিকাৰী গেট হাইস্কুলৰ তেওঁ প্ৰধান শিক্ষক খয়া সিং হানছে ডাঙৰীয়াও এই বিষয়টিত আলোকপাত কৰিব তাৰ পিছতে আমি দুপৰীয়া 2 বজাত আমাৰ যে মূল উদ্দেশ্য জনজাতিসকলৰ যি লোককৃষ্টি লোক সংস্কৃতিৰ সমাৰোহ সেই সমাৰোহ আমি আনুষ্ঠানিকভাৱে মুকলি কৰিম আৰু এই সাংস্কৃতিক সমাৰোহৰ শুভ উন্মোচন কৰিব আমাৰ সকলোৰে আদৰৰ আমাৰ সকলোৰে সন্মানৰ কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই আৰু এই সাংস্কৃতিক সমাৰোহ উন্মোচন কৰাৰ লগে লগে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা যিসকল লোক সংস্কৃতিৰ দল আছে তেওঁলোকে লোকনৃত্যৰ ইয়াতে প্ৰদৰ্শন আৰম্ভ কৰিব আৰু এই লোক কৃষ্টিৰ সমাৰোহৰ সামৰণিৰ লগে লগে সন্ধিয়া আমি এটা অলপমান সুগম সংগীতৰ নিচিনাকৈ আমি কেৱল লোক সংস্কৃতিৰ লোকগীতৰ মাজতে আবদ্ধ নাথাকি সন্ধিয়া সময়ত যাতে কিছু সময়ৰ কাৰণে আমি সকলোকে মনোৰঞ্জন দিব পাৰো তাৰ কাৰণে এক আমি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছো এয়া হ'ল 14 তাৰিখৰ কথা 15 ডিসেম্বৰৰ পুৱা আমি ৰাতিপুৱা কিছুমান সামাজিক আমাৰ ইয়াতে কাম আমি হাতত গ্ৰহণ কৰিছো তাৰে উল্লেখনীয় কাম হ'ল যে আমি চৌহদটো আমি নিজৰ যিসকল শিল্পী আছো বিষয়ববী আছো সকলোৱে মিলি হেদিনাখন আমি এই চৌহদটো পৰিষ্কাৰ কৰাৰ কাৰণে আমি এনে এটা কাৰ্যসূচী আমাৰ মুকলি সভাত থাকিব আৰু আপোনালোক সকলোৱে শুনি ভাল পাব যে এইবাৰ আমি 3 গৰাকী ব্যক্তিক কাৰ্বি আংলং জিলাৰ পৰা 3 গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা দিবলৈ আগবাঢ়িছো তেখেতসকল হ'ল আমাৰ কাৰ্বি সমাজৰ শ্ৰী ৰয় ইংহি ডাঙৰীয়া তিৱা সমাজৰ পৰা লুকাছ মাদাৰ আৰু বড়ো সাহিত্য সংস্কৃতিৰ জগতৰ এগৰাকী মুধাফুটা ব্যক্তি ডক্টৰ প্ৰেমানন্দ মুছাহাৰী ডাঙৰীয়া তাৰ উপৰিও আমি সন্মান জনাম বিগত বছৰত যোৱা বছৰটোত অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা আপোনালোকৰ মৰমৰ জ্যেষ্ঠ শিল্পী পখিলা লেকথেপি বাইদেউ আৰু তাৰ উপৰিও আপোনালোকে জানি ভাল পাব আমাৰ যি এই 3 দিনীয়া সাংস্কৃতিক সমাৰোহ এই সমাৰোহ আপোনালোক সকলোৰে মাজত অসমৰ ৰাইজৰ সকলোৰে মাজত চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে আমি এখনি খুব সুন্দৰ স্মৃতি গ্ৰন্থ আমি প্ৰকাশ কৰি উলিয়াইছো স্মৃতি গ্ৰন্থৰ নাম হ'ল কাৰ্বিসকলৰ সংস্কৃতিৰ আদিপুৰুষ ৰাংচিনাৰ নামেৰে আমি এই স্মৃতি গ্ৰন্থৰ নামকৰণ কৰিছো এই ৰাংচিনা স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব কাৰ্বি সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰী কামসিং হানছে ডাঙৰীয়া ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আসাম টাইমছ পোষ্ট